গতানুগতিকভাৱে ইয়াত আমাৰ কৰ্মশালা হৈয়ে থাকে। এতিয়া বৰ্তমান প্ৰায় 30-40 জন ল'ৰা ইয়াত শিকি আছে আৰু তেওঁলোকৰ যিটো আৰম্ভণিৰ পৰা তেওঁলোকক মানে নিখুঁতভাৱে শিকোৱাৰ ক্ষেত্ৰত আমি এটা যত্ন লৈছোঁ আৰু এইটো গুৰুজনৰ এটা বিশেষ কলা। এই কলাটোক কেনেধৰণে আৰু সম্প্ৰসাৰিত কৰিব পাৰি তাৰ আমি প্ৰচেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি নিখুঁতভাৱে তেওঁলোকক যিখিনি আমি শিক্ষণ দিব লাগে সেইখিনি ক্ষেত্ৰত আমি সেই সকলো শিকাৰুকে আমি দিছোঁ আৰু ভৱিষ্যতে আমি এই মুখাৰ পৰাই এটা এই ল'ৰাখিনি বা ছোৱালীয়ে হওক স্বাৱলম্বিতা হোৱাৰ এটা সুযোগ আছে। গতিকে এই সুযোগটো গ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু মাজুলীৰ হওক বা অসমৰ বিভিন্ন ঠাই বা অসমৰ বাহিৰৰ যিকোনো লোককে আমি আমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ এই চামগুৰি সত্ৰৰ এই মুখা সংস্কৃতি তেওঁলোকে অধ্যয়ন কৰক, শিকক আৰু তেওঁলোকে স্বাৱলম্বী হোৱাৰ মুখাৰ যোগেদি এটা সুবিধা গ্ৰহণ কৰে। ভাৰতত লাভ কৰিছে, বহুত ভাল লাগিছে। যিটো সময়ত মুখা আমাৰ কীৰ্তন ঘৰৰ ভিতৰতহে আছিল, তাত মুখা ব্যৱহাৰ হৈছিল কেৱল ভাওনাত, কিন্তু সেই মুখা আজি বৰ্তমান বিশ্ব দৰবাৰলৈ মানে এনেকুৱা ধৰণে সোঁত বৈছে যে তেখেতসকলে ইয়াত চাবও আহিছে আৰু ক্ৰয়ো কৰিছে। ফলস্বৰূপে আমাৰ এই মুখাৰ সংস্কৃতিটোৰ ক্ষেত্ৰত আমাৰ উদ্যমটো বাঢ়ি গৈছে। গতিকে আমাৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ যিখিনি শিকাৰুসকলৰ মনটো মানে উৎসাহিত হৈছে। গতিকে ভৱিষ্যতলৈ তেওঁলোকে এনে গতিত থাকিলে মুখা এটা ভাল এটা পৰিৱেশ ল'বগৈ বুলি পেলাই আমি অনুভৱ কৰোঁ।